হাই এভৰিৱান মোৰ নতুন এটা ভিডিঅ লৈ আপোনালোক সকলোকে স্বাগতম জনালো আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু এতিয়া 12:30 মানে বাজিলে মই ৰাতিপুৱা কাম চাম গুটেইখিনি কৰি মেলি আজৰি হৈ একেবাৰে দেৰিকেহে ব্লগটো ষ্টাৰ্ট কৰিছো আজি মানুহজন গ'ল তেওঁ ডিউটি আছে তেওঁ খুৱাই বৈ পঠালো ব্ৰেকফাষ্ট ভাত খাবলৈ আহিব আকৌ তাৰ পিছতে মাকো দিলো ময়ো খালো গাপা ধুই তাৰ পিছতে চাকি জ্বলালো এতিয়া হৰু হুৰা দুটা এটা কাম কৰি আছিল তাপা ভাবিলো বলো আজি ব্লগ এটা ষ্টাৰ্ট কৰো আৰু দেখাম বাৰু কোনে কোনে কি কৰি আছে কোনে কোনে মানে ঘৰত কোনো নাই বাৰু এতিয়া মা আছে সাগে বাহিৰত লৰাছলি দুইটা স্কুললে গ'ল আৰু ঘৰত আমাৰ তেনেকে মোৰ ভিডিঅ দেখাব পৰাকে মানুহে নাই মানুহজন যায় ডিউটিলে লৰাছলি দুটা ৰাতিপুৱা 7:30টাতে স্কুললে যায় আৰু মা আছে বাৰু মা মানে অলপ অসুখীয়া আমাৰ সেইকাৰণে মা প্ৰায় হুই বহি এনেকেই থাকে কাৰণে বেছি মানে মোৰ ভিডিঅত মাক ইমান দেখাই থাকিবলৈ ভালো নালাগে সব সময়তে আৰু কমফৰ্টেবলো নহয় ইমান সেইকাৰণে কেতিয়াবা দেখাও আৰু কেতিয়াবা দেখাবলৈ নহয় আৰু বিশেষকৈ মোৰ মানে ঘৰৰ মানুহ বা তেনেকুৱা নাই ইয়াতে কোনো আমাৰ ঘৰ গুৱাহাটীত ইয়াত আৰু মোৰ মা ঘৰখন হৈছে শিৱসাগৰত সেইকাৰণে ইয়াতে বাইদেউ থাকে কেতিয়াবা মোৰ ভিডিঅত আপোনালোকে মোৰ বাইদেউ ভিনদেউ ছোৱালী দুজনী হিহঁতক দেখা পায় তাৰ বাহিৰে আৰু মানুহে নাই কোনো মানে মাহত কেতিয়াবা আহে শিৱসাগৰৰ পৰা বহুত দূৰ নহয় জানো ইয়াৰ পৰা গুৱাহাটীৰ পৰা আৰু সেইকাৰণে মা পাপাহত কেতিয়াবা আহে আৰু আমিও কেতিয়াবাহে যাওঁ মানে আগতে গৈছিলোঁ বহুত এতিয়া স্কুল বন্ধ দিলেহে মানে যাব পাৰোঁ মানুহজনৰ মানে ছুটি পালে মানে আৰু তেতিয়াহে যাওঁ তেতিয়াহে মোৰ ভিডিঅ'ত দেখাব পাৰোঁ আৰু মোৰ চেনেলটো একেবাৰে নতুন আজি 4-5 মাহৰ আগতহে মই মানে ষ্টাৰ্ট কৰিছিলোঁ চেনেলটো সেইকাৰণে ইমান নাজানো মই ভিডিঅ' মানে ভালকে কৰিবলৈ বা ভালকে ক'বলৈ কেনেকৈ কি কৰে শিকিছোহে মই ষ্টাৰ্ট কৰিছোহে সেইকাৰণে মানে মই যেনেকৈ পাৰোঁ তেনেকৈ ভিডিঅ'বোৰ দি আছোঁ ডেইলি ব্লগ হিচাপে আৰু ডেইলি ব্লগ মানে মই হৈছোঁ হাউচৱাইফ সেইকাৰণে মানে ল'ৰা ছোৱালী দুটা মা আৰু হাজবেণ্ডৰ সৈতে মই দিনটো কি কৰি থাকোঁ ৰাতিপুৱাৰ পৰা মোৰ ব্যস্ততাখিনি ৰাতিপুৱাৰ পৰা মই কেনেকৈ কি কাম কৰোঁ কি কৰোঁ সেইখিনিয়ে মই দেখাই যাওঁ আপোনালোকক আৰু নাজানো আপোনালোকে কেনেকুৱা পাইছে চাই ভাল পাইছে নে বেয়া পাইছে কমেন্ট কৰি জনাব যদি মোৰ ভিডিঅ' আপোনালোকে চাই আছে বা সাবস্ক্ৰাইব কৰি থৈছে আৰু যদিও সাবস্ক্ৰাইব কৰা নাই তেনেহলে কেনেকুৱা পাইছে আপোনালোকে চাই জনাব যদি ভাল পায় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব অকমান আগুৱাই যাবলৈ আপোনালোকে মোক অকমান সাপোৰ্ট কৰিব তাকে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে দিলে ভাল পায় হেয়াও জনাব পাৰে যদি মানে বেয়া পাইছে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই হেয়াও জনাব পাৰে আৰু মোৰ ভিডিঅ'ত কেতিয়াবা মই যি বনাও ঘৰত ৰেচিপিও শেয়াৰ কৰোঁ আৰু মানে ডেইলি মোৰ যোনখিনি ৰুটিন মই যি কৰোঁ সেইখিনিয়ে দেখাই থাকোঁ বাকি বেলেগ দেখাবলৈ তেনেকুৱা বহুত বেছি একো নাথাকেও বাৰু মোৰ ভিডিঅ'ত তথাপিও আৰু আপোনালোকে ভাল পাব বুলি মই আশা কৰিছোঁ যদি ভাল পায় তেনেহলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ক'ব লগা আছিল আৰু মানে বহুতে মোৰ ভিডিঅ' চাই বহুতে মোৰ ব্লগবিলাক চাই কিন্তু সাবস্ক্ৰাইব নকৰে আৰু লাইক কমেন্টও নকৰে তাৰে দুই এজন আছে ভাল পালে চাই কমেন্ট কৰি জনাই ভিডিঅ'টো কেনেকুৱা পাইছে তাৰে বহুতে কমেন্ট নকৰে কিন্তু সোৱাদ চাই ভিডিঅ' মোৰ সাবস্ক্ৰাইবও নকৰে আৰু মই আজি 3-4 মাহ যিমানে হৈছে মোৰ চেনেলটো খোলা মই মানে গম পাইছো সাবস্ক্ৰাইব কৰে বহুতে তাপা আকৌ আনসাবস্ক্ৰাইব কৰি দিয়ে কিয় নাজানো যদি ভিডিঅ'টো চাই বেয়াই পায় তেনেহলে সাবস্ক্ৰাইব নকৰিলেও হয় যদি ভাল পায় তেতিয়াহে কৰিব সাবস্ক্ৰাইব ন মইতো ফোৰ্স কৰা নাই কাকো আৰু যদি আপোনালোকে কিবা মোৰ ভুল দেখিছে বা বেয়া দেখিছে মোৰ ভিডিঅ' তেনেহলে জনাবও পাৰে কি বেয়া দেখিছে তেতিয়া মই মোৰ ভিডিঅ' ইমপ্ৰুভ কৰিবলৈ পাৰিম তাকে আৰু মই হাউচৱাইফ যিখিনি কৰোঁ সেইখিনিয়ে দেখাওঁ তাৰ বাহিৰে বেলেগটো দেখাবলগীয়া নাই কেতিয়াবা ফুৰিব গ'লে হেয়া দেখাওঁ আৰু ৰেচিপি কিবা বনালে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু যেনেকৈ জানো হে আমি সিম্পল মানুহ ল'ৰা ছোৱালীৰ লগত ব্যস্ত থকা মানুহ বহুত বেছি মানে ভিডিঅ'ৰ কাৰণে বহুত বেছি কিবাকিবি কৰিব নোৱাৰোঁ মানে যিহেতু ব্যস্ত আৰু হাহুমা আছে তেওঁ অসুখীয়া চাব লাগে তেওঁকো সময়মতে সব যোগাৰ ধৰিব লাগে মই সেইকাৰণে ঘৰৰ কামে বনে আপোনালোকে চাব ভিডিঅ'টো মোৰ শেষৰলৈকে
কৰি আছোঁ সেনেকৈ আগুৱাই যাবলৈ আপোনালোকে সঁহাৰি দিব বুলি মৰম দিব বুলি আশা ৰাখিছোঁ আৰু তাকে আজি ব্লগটো মই ষ্টাৰ্ট কৰিছোঁ চাই থাকিব শেষৰলৈকে এতিয়া মই কামত লাগোঁগৈ আৰু ভাত বনাবলৈ আছে ভাত বনামগৈ কাপোৰ অলপ ধুইছিলোঁ কাপোৰখিনি প্ৰথমে মেলি থৈ আহোঁ বতৰটো আকৌ আজি বৰ ভাল নহয় বতৰটো একদম গোমা কৰি আছে সেইকাৰণে ওপৰত কাপোৰ নেমেলোঁগৈ আজি ইয়াতে মানে ফাৰ্ষ্ট ফ্ল'ৰৰ তাতে মেলিমগৈ আৰু কাপোৰখিনি প্ৰথমে মেলি থৈ আহোঁ চাই থাকিব ভিডিঅ'টো শেষৰলৈকে কাপোৰখিনি মেলিবলৈ আহিলোঁ এয়া চাওক বতৰটো একদম বেয়া এইফালে একদম গোমা কৰি আছে বতৰটো আজি 3-4 দিনমান হ'ল বৰষুণ দি আছে ৰ'দ ওলোৱাই নাই ভালকৈ সেইকাৰণে ইয়াতে মেলি দিওঁ আৰু উপায় নাই বতাহ মাৰি আছে বাৰু শুকাব কাপোৰখিনি মেচিনতে ধুইছিলোঁ একেবাৰে তিতাও নহয় তথাপিও আকৌ স্কুলৰ ইউনিফৰ্ম আছে যে সেইকাৰণে ইয়াতে মেলি দিওঁ আৰু ৰ'দ ওলোৱাৰ সম্ভাৱনা নাই যিহেতু এতিয়া 12:30 বাজি গ'লেই নহয় কাপোৰখিনি মেলি আহিলোঁ এতিয়া আৰু মাক দেখাম কৈছিলোঁ যে দেখাই আছোঁ বলক ক'ত আছে এইফালে আমাৰ মা আৰু এয়া খুৰী বহি আছে হাই কৈ দিয়ক মা আৰু খুৰীয়ে হাই হাই মই বস্তু এটা দেখাই আছোঁ ৰ'ব কালি মানে কি হ'ল মাজনী আৰু বেটা স্কুলৰ পৰা আহোঁতে আমাৰ গেটৰ সন্মুখতে মানে কিহে জানো কাউৰী নে মেকুৰী কিহবাই মানে কুকুৰা অকণমানি পোৱালি এটা কামুৰি আনি পেলাই থৈছিলে জিন্দা আছে তাৰপৰা বেটাই সেইটো বুটলি আনিলে অনাৰ পিছত এতিয়া মই কালিৰ পৰা কেয়াৰ লৈ আছোঁ দুখ পাইছে অলপ তাক মানে চেষ্টা কৰিছোঁ আৰু যদি সি জীয়াই থাকে ভালে থাকে তেতিয়া আমি পুহিম বুলি কাৰ ঘৰৰ কি কথা নাজানো এতিয়া মই কেনেকৈ ক'ত থৈছোঁ আপোনালোকক অকণমান দেখাম ৰ'ব তাৰপিছতে এতিয়া মই ভাত বনাবলৈ লৈছোঁ আৰু ঢেকীয়া শাক আনিছিলে ঢেকীয়া শাক মায়ে বাছি মেলি ৰেডি কৰি থৈছে আৰু মচুন্দৰী আনিছিলে এয়া মচুন্দৰীৰ লগত বোলো অকণমান চাটনি বনাম নৰসিংহ আৰু ভেদাইলতা ঘৰতে আমাৰ আছেই তাৰ পৰাই কেইপাতমান ছিঙি আনি অকণমান চাটনি বনাওঁ আৰু নৰসিংহজোপা মই বাল্টিং এটাতে দিছিলোঁ বাল্টিংটোতে হৈছে বাৰু এতিয়া খাব পৰা সেয়া ছিঙি আনো ৰ'ব পোৱালিটো দেখাই আছোঁ ৰ'ব পোৱালিটো যদি মানে সি ভালে থাকে আৰু তেতিয়া মানে ৰাখিম আৰু আমি তাকে সি ভৰিটো দুখ পাইছে ৰ'ব মই দেখাই আছোঁ এইটো মই এনেকৈ ৰাখিছোঁ এইটো চাওক পোৱালিটো বেচেৰাটো দুখ পাইছে হেৰ' সি খোজকাঢ়িব নোৱাৰে ভৰিটো দুখ পাইছে মই পানী আৰু চাউল তাক খুৱাই দিছোঁ অকণমান চিধা হৈছে কিন্তু সি কিন্তু খোজকাঢ়িব নাই পৰা এতিয়ালৈকে চাউল খাইছে বাৰু চাওকচোন ইমান মৰম লগা পোৱালিটো বেটাই আহিয়ে পোৱালিটোৰ লগতে লাগিছেহি থৈ দিয়া বেটা ভাল হৈ যাব তাৰ মই কেয়াৰ লৈ আছোঁ পূৰা আমাৰ সোণকণ হাই দিয়া খাইছে খাব তুমি থৈ দিয়া চুই নাথাকিবা ভাল হৈ যাব তাৰ এয়া ইহঁতি আহি পালেহি ভোক লাগিছে ৰ'বা আকৌ দিম নহয় স্কুলৰ পৰা আহি পোৱাৰ লগে লগে ভোক লাগে আৰু আজি সোনকালে আহি পালেহি মানে হেৰি আজি হাফ ডে আছিল ন আজি হাফ ডে আছিলে মানে সেইকাৰণে সোনকালে আহি পাইছেহি নহ'লেতো 3:30 বাজে এতিয়া মই বনাই মেলি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ এয়া মোৰ ভাত বনাই হ'বই হ'ল এতিয়া অকল কণী ভুজিয়া অকণমান বনাবলৈ লৈছোঁ সেইখিনি বনাবলৈ আছে এফালে মই বনালোঁ এয়া ঢেকীয়া ভাজি আৰু এফালে দালি ৰহৰ দালি অকণ বনাইছোঁ আৰু ইয়াতে কণী ভুজিয়া বনাম আৰু এইখিনি চাটনিখিনিও হৈ গ'ল আৰু অকণমান বন্ধাকবি গাজৰ আলু এনেকৈ চব্জি বনাইছিলোঁ তুমি খেলি থাকাগে যোৱা আমাৰ চাৰ্লি কিন্তু খেলি আছে মোৰ ওচৰত সি মই কিচেনত কাম কৰি থাকিলে মোক পিছে পিছে ঘূৰি ফুৰে শুই দিলা এইখিনিতে থাকিবা মোৰ ভাত বনোৱা চাই থাকিবা দাদা বা ওচৰতে যোৱা নোযোৱা সি কিন্তু শুই দিছে সি সদায় এনেকুৱা কৰে মই ইয়াতে কাম কৰি থাকিলে মানে সি এইখিনিতে বহি লয় নহ'লে শুই দিয়ে এনেকৈ থাকে
গ'ল মুখলে চাই আছে কুচি নকয় মই মাম দিম এতিয়া দেই ভাত খালোঁ আমি মাও খালে ময়ো খালোঁ আৰু ইহঁতৰ দুটাকো দিলোঁ মানে মানুহজনলৈ ফোন কৰিলোঁ তেওঁ অকণমান অহা দেৰি হ'ব বুলি ক'লে সেইটো কাৰণে তুমি ভাত খাই দিয়া বুলি ক'লে ইভাগে মই তেওঁক এৰি ভাত নাখাওঁৱে মানে 3টা 3:30 4টা বাজিলেও তেওঁ অহালৈকে ৰখিয়ে থাকোঁ এতিয়া যথেষ্ট মানে দেৰি হ'ব বুলি ক'লে তেওঁ তুমি খাই দিয়া আৰু বোলে সেইকাৰণে ময়ো খাই ল'লোঁ ভাত খাই গেছো মুচিলোঁ বাচনো ধুলোঁ ইফালে এইখিনি বাচন ওলাইছিলে বাচনখিনি ধুলোঁ ইফালে গেছ মোহাৰি গোটেই কামখিনি কৰি আজৰি এতিয়া অকণমান ৰেষ্ট কৰোঁগৈ মাজনী আৰু বেটাও সিহঁতকো মানে ৰেষ্ট কৰিবলৈ দিছোঁ আজি ফ্ৰাইডে মানে আজি ফ্ৰাইডে নহয় আজি কাৰাটে ক্লাছ নাই সেইটো কাৰণে দুইটাকে অকণমান শুবলৈ দিওঁগৈ মই অকণমান ৰেষ্ট কৰোঁগৈ মানুহজনলৈ ভাত মই ৰেডি কৰি থৈছোঁ ইয়াতে এইবিলাক তেওঁৰ কাৰণে ঢাকি মেলি থৈ দিছোঁ আৰু তেওঁ আহিলে দিম আৰু তেওঁ আহিলে উঠি আহিম অকণমান মোবাইলটোকে চাওঁগৈ বুলি ভাবিছোঁ বতৰটো আকৌ জানিছেনে এতিয়া অকণমান ভাল কৰিলে অকণমান ৰ'দটো মানে ওলোৱা নিচিনা কৰিছে আৰু কিন্তু এতিয়াতো আৰু কাপোৰ দি লাভ নাই 3টা বাজিব হ'ল সেইকাৰণে কাপোৰখিনি তাতে থাকক এয়া বতৰ চাওক এতিয়া ৰ'দ ওলাইছে হে গাইজ এতিয়া গধূলি 7টা বাজিলে এয়া ব্লেক কফি একাপ বনাই লৈছোঁ একাপ নহয় 2 কাপ এফালে মানুহজন তেওঁ আপুনি অহাৰ পিছত ভাত খালে খাই বৈ আমি গোটেইকেইটা অকণমান শুই এতিয়া উঠিলোঁ অলপ আগত উঠি ধূপ চুপ জ্বলালোঁ এতিয়া চাহ একাপ খাবলৈ লৈছোঁ আজি আকৌ গ্ৰীণ টি শেষ হ'ল সেইটো কাৰণে ব্লেক কফি একাপ লৈছোঁ তাকে এতিয়া খাই লওঁ তেওঁ যাব আপুনি জিমত যাব নেকি যাব দিয়া তেওঁ এতিয়া জিমত যাব মই চাহকাপ খাই লৈ ইহঁতক পঢ়িবলৈ দিওঁ মই ইহঁতৰ তাক উঠাইছোঁহে আজি কাৰাটে ক্লাছ নাই যে সেইকাৰণে ঠিকছে শুবলৈ দিলোঁ আৰু সদায় মানে লৰালৰিকৈ শুই তাৰপৰা উঠি আকৌ যাবই লাগে যে আজি সেইকাৰণে অকণমান শুবলৈ দিছিলোঁ উঠাই থৈ আহিছোঁ এতিয়া সিহঁতক পঢ়িবলৈ দিম তাৰপৰা ব্লেক কফি কাপ খাই লওঁ খাই লৈ কিবা এটা মই বনাম তাৰ ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চাই থাকিব ভিডিঅ'টো কিবা এটা বনাবলৈ লৈছোঁ তাৰ কাৰণে মই লৈছোঁ চুজি মই অনুমান কৰিহে লৈছোঁ এনেকুৱা একো হিচাপত লোৱা নাই চুজিখিনিত এতিয়া অলপমান পানী দি মই থৈ দিম অকণমান সময় চুজিখিনি মই ফুলিবলৈ দিম এইখিনি এনেকৈ থৈ দিম আৰু মই লৈছোঁ এয়া পিঁয়াজ আৰু এটা গাজৰ কাটি লৈছোঁ মই পিঁয়াজখিনি আৰু গাজৰখিনি চপাৰটোত চপ কৰি ল'ম নহ'লে ৰুকনি এখনত ৰুকিও ল'ব পাৰে মই এতিয়া ৰুকনিত মানে ৰুকি নাথাকোঁ আৰু দেৰি হৈ যাব যে সেইটো কাৰণে চপাৰটোত মই চপ কৰি ল'ম চুজিখিনি এতিয়া ফুলি গৈছে ইয়াতে মই পিচি লোৱা পিঁয়াজ আৰু গাজৰখিনি মিক্স কৰি দিলোঁ আৰু ইয়াতে এতিয়া দিম মই অকণমান নিমখ জোখমতে নিমখটো দিলেই হৈ গ'ল আৰু ইয়াত মই দি দিম ইনো মই হাফ পেকেট দিম ইনো যদি নাথাকে তেতিয়া ইয়াতে বেকিং সোডা দিব পাৰে আধা চামুচ ইয়াতে মই ইনো আধা পেকেট দি দিলোঁ এতিয়া ইনোটো এক্টিভেট হ'বৰ কাৰণে ইয়াৰ ওপৰত অকণমান স্লাইড 1 চামুচমান পানী দি দিম তেতিয়া ইনোটো এক্টিভেট হৈ যাব আৰু ইনো দিয়াৰ পাছত লগে লগে বনাব লাগে বেছি সময় থৈ দিব নালাগে মানে আৰু এটো মই বনাইছো আপে ইয়াক মানে আপে বুলি কয় কিন্তু এটো বনাবলে আপে পেনখন লাগিব পেনখন নহলে বনাব নোৱাৰি পেনখনত বেছি দাম নলয় মানে নন ষ্টিকৰো পায় কাষ্ট আইৰণৰো পায় বহুত দাম নলয় যদি নাই আপোনালোকে এখন কিনি ল'ব পাৰে অনলাইনতে পায় বহুত টেষ্টি লাগে খাবলৈ এইখিনি দিয়া মই মিক্স কৰি লৈছোঁ এতিয়া এটা এটাকে বনাম আৰু আপেটোৰ ৰেচিপিটো মই মোৰ ভিডিঅ'ৰ আগত দিছিলোঁ একদম ডিটেইলকৈ ইয়াৰ ৰেচিপি মই দি থৈছোঁ আপে সেইকাৰণে এতিয়া বহুত বেছি একেবাৰে দেখাই থকা নাই আৰু পুৰা এইখিনি
ফুলি ৰেডি হৈ গৈছে এতিয়া মই বনাম আপে পেনখন মই গৰম হ'বলৈ দিয়ে থৈছোঁ বাৰু পেনখন গৰম হৈয়ে গৈছে ইয়াতে মই অলপমান অইল স্প্ৰে কৰি লৈছোঁ এইকেইটা গোটেই দি দিলোঁ মই এতিয়া ঢাকি থৈ দিম ইয়াৰ ওপৰৰ সাইডটো যেতিয়া হিজি যাব তেতিয়া মই আকৌ ইয়াৰ লুটিয়াই দিম আৰু এয়া আপে এইকেইটা লুটিয়াব হৈ গৈছে ইয়াৰ ওপৰতে মই আৰু অকণমান অইল স্প্ৰে কৰি দিছোঁ এইখিনি বনাই হৈ গ'ল এটা বেচ ৰেডি হৈ আছে ইহঁতক খাবলৈ দিলোঁ আৰু এটা বেচ মই দি থৈছোঁ এইখিনি হ'ব আৰু টমেটো চচ আকৌ আজি এই দুটা পেকেটহে আছে ইহঁতক তাকে মই এতিয়া দিওঁ একেবাৰে ইজি হয় আৰু একদম খুব সোনকালে মানে বনি যোৱা এটা বস্তু আৰু গধূলি সময়ত খায়ো ভাল লাগে আৰু হেল্ডিও হয় চুজি গাজৰ আৰু পিঁয়াজহে আছে ইয়াত কোনো বেলেগ মানে মছলা দিবলৈ নালাগে সেনেকৈ বনাব পাৰি যিকোনো পাচলি দি বনাব পাৰে ইয়াতে বন্ধাকবিও দিব পাৰে বা বিনো দিব পাৰে নিজৰ ইচ্ছা আৰু কি দি বনায় সেয়াই বহুত টেষ্টি লাগে ইয়াতে নৰসিংহ পাতো দিব পাৰে মই দিয়া নাই আৰু এতিয়া ইহঁতক খাবলৈ দি লওঁ আপোনালোকে ট্ৰাই কৰিব ঘৰত বহুত ভাল লাগে খাই সেইখিনি বনাই মেলি হ'ল এতিয়া ইহঁতক খাবলৈ দিছোঁ পঢ়িবলৈ দি থৈছোঁ দুইটাকে পঢ়িও আছে লগতে খায়ো আছে এইফালে মাজনীয়ে খাই আছে আৰু এইফালে বেটাই খাই আছে বেটা টেষ্টি হ'বনে আৰু নিদো আৰু সেয়া আমি খাম আকৌ যিমান দিছোঁ সিমানে খাই লোৱা তাই আকৌ অথনি হেৰিও চাটনিৰ লগত খাইছে চচৰ লগত নাখাই কেনে মচন্দৰী আৰু নৰসিংহ যে চাটনি বনাইছিলোঁ সেয়াৰ লগত খাইছে টেষ্টি লাগিছে বেটা টেষ্টি লাগিছে বোলে ইহঁতে এনেও ভালেই পায় এইবোৰ বস্তু বনাই দিলে আৰু এতিয়া খাই লৈ দুইটা মানে পঢ়িব আৰু অকণমান তাক ময়ো চাই দিওঁ কি পঢ়িছে নাই পঢ়া তাৰপিছতে কাপোৰ কানি কেইটামান জাপিবলৈ আছে সেইকেইটাও জাপি মেলি লওঁ আৰু তাৰপিছতে ভাতেই বনাব হ'বই আৰু এতিয়া সময় হ'লে 8:10-15 মানে হ'ব হ'ল এতিয়া ভাত বনাম তাৰপিছতে আৰু ৰাতি যিখিনি কাম সেইখিনি কৰি মেলি শুম আৰু কাইলৈ স্কুল বন্ধ আছে নি বাৰু কাইলৈ স্কুল বন্ধ আছে কাইলৈ ছেটাৰডে তাকে আৰু কামখিনি কৰি মেলি শুম আৰু আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ নহ'লে বহুত বেছি দীঘলো হৈ যাবগৈ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে তেতিয়ালৈকে বাই বাই আৰু মানে মোৰ আহিবলগীয়া ব্লগত আপোনালোকে আৰু কাৰোবাক দেখা পাব মানে আলহী আহিবলগীয়া আছে কোন আহিব নকওঁ বাৰু এতিয়া সেইটো ছাৰপ্ৰাইজ থাকক চাব মোৰ আহিবলগীয়া ব্লগবিলাক তেতিয়া গম পাব আৰু দেখা পাব অলপ আগতে মই ফোন পাইছোঁ আলহী আহিম বুলি কৈছে 2 এদিনতে তাকে আৰু আকৌ লগ পাম নতুন ব্লগত তেতিয়ালৈকে বাই বাই বেটা বাই বাই দিয়া গৈ বাই 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 গুড নাইট বাই বাই